নমস্কাৰ মই ভনিতাই মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে যেহেতু গ্লাছৰ পিনে দি কৰিছো কাৰণে মই গ্লাছত চাই কৈছো আৰু এতিয়া মানে কেটা বাজিলে 10টা বাজিবই হ'ল আজি দেওবাৰ হয় দেওবাৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছো কেতিয়া দিব পাৰো নাজানো আৰু পৰীক্ষাৰ কাৰণে মই এইকেইটা দিন মানে ভিডিঅ' দিব পৰা নাই পৰীক্ষা আছিল আৰু এউন আছিল এতিয়া বাৰু আহিলে 9 তাৰিখে আহি পাইছে ৰাতি আহি পাইছে 3টা মান বাজিছে তেওঁলোক আহি পাওঁতে আৰু সকচোন কাম উলিয়াই লৈছো কিছুমান এয়া মেচিনটোত খুব মানে কাপোৰ চিলাই আছো নতুন মেখেলা চাদৰবোৰ চিলাবই হোৱা নাই যদি শিৱসাগৰলৈ যোৱা হয় মানে সেইকাৰণে ভাবিছো মই লৰালৰি লাগিব তেতিয়া মই কিবা কিবি আছে কাপোৰবোৰ ফল চলছ লগাই আছো জুলুম গাঠিবও আছে কেতিয়া জানো হেবু কৰিম নাজানো আৰু দেই একদম সময় মিলাব নোৱাৰো আৰু সময় মিলাব পাৰিলো হয় দিনত যদি অকনমান মানে শুই নিদিও তেতিয়া কিন্তু শুৱাটো মানে মোৰ এনেকুৱা হৈছে অকনমান বিছনাখনত পৰি নিদিলে মানে মোৰ একদম দেহাটো মানে ভাল নালাগে আৰু হেতু মানে অভ্যাসে হৈ গল মানে হেতু কথা সেইকাৰণে ভাবিছো মানে হেৰি ভিডিঅ' মানে হেতু কাৰণে মই বনাব পৰা নাই কেনেকেনো বনাও ইমান কামৰ মাজত মানে ভিডিঅ'বোৰ বনাব পৰা নাই আজি বুলো অকনমান কিবা এটা বনা মানে কৰো আৰু ভিডিঅ' তাকে লৈ বুলো চাই থাকিবচোন দেখিছেনে লৰাৰ কাম দজা সজা মাৰি পেলাই উৎপাত কৰি আছে দেউতাকৰ লগত বজাৰত যাব লাগে ইমান ৰ'দ চুকা এই ৰ'দত মানে গোটেই বজাৰ কেনেকে কৰিব বাৰু আজি দেওবাৰ মানে বজাৰ বাৰ হয় ইয়াত এটা বজাৰলৈ যোৱা কাৰণে তা খং উঠি যে হেইয়া দজা বন্ধ কৰি কিনে ৰুমটো গোটেই আন্ধাৰ হৈ আছে লাইটটো দিয়া নাই আৰু আজি ভাবিছো অকমান চুলিৰ যত্ন কৰিম কি হয় জানে বহু দিনৰ পৰা মানে ভাবিয়ে থাকো আজি কৰিম দিন যায় সপ্তাহ যায় মাহ যায় তথাপিতো মোৰ মানে কি যত্ন কৰিব নহয় ছালৰ যত্ন যদিও অকমান মুখখন কৰো মূৰটোৰ কিন্তু একদম চুলিখিনি যত্ন কৰিব নহয় ভাবিছো কিমান দিনতে এল'ভেৰা জানেনে ওচৰৰ মানুহজনীয়ে দিছিলে বাইদেউ এগৰাকীয়ে গছ এজোপা ৰুলো তাৰ পৰা অকমান কাটি কেইটামান মানে হেৰি এল'ভেৰা উলাই থৈ দিলো পাত বুলিয়ে কৈছো দিয়কচোন আৰু তাৰপিছতে সেইকেইটা উলাই থৈ দিলো এতিয়া আকৌ হন্তু মই কিন্তু এফালৰ পৰা গৈ আকৌ ভাল পিটিম আকৌ চল পাইছ তই হা ইহঁতক বেছি মৰম কৰিলে বেছি হয় জানেনে কথা ক'লে বুজি নাপালে বিৰাট খং উঠে জানেনে এই গৰমখনত তাৰপিছতে হেৰি এতিয়া মূৰত বুলো অকনমান লগাও নিজলে বুলি সঁচাকে দেই মনতে বহুত ভাবো ইমান যত্ন কৰিম কাম বন যেতিয়া কৰি নহয় মানে সময় মিলাব নোৱাৰো কেতিয়াবা এলাহ লাগে ইয়া সঁচাকে এতিয়া পিটিম এতিয়া তেনেকেও বুলো অকনমান মূৰটোত বুলো গাছা ধুলো বাৰু কেতিয়াবাতে খাইবও আজৰি আজি কাম কৰোতে বহুত দেৰি হ'ল সেইকাৰণে চিৰা গাখীৰ মুড়ি এনেকে লৈয়ে খালো এতিয়া বুলো অকমান হেৰি কৰো আৰু আচাৰ এটা একদম সিম্পল আচাৰ এটা বনাম আপোনালোকক মই দেখুৱাম বাৰু কেনেকে বনাও একদম সাধাৰণ ভাৱে একদম তেল মছলা বিহীন আচাৰ মানে এটো তেল মছলা বিহীন বুলি ক'লে ভুল হ'ব হলেও মানে মছলা বিহীন বুলি ক'ব পাৰি তেলো মানে একেবাৰে নাম মাত্ৰ আৰু মানে আপোনালোকে চাই থাকিবচোন মই কেনেকে বনা খাবলৈও খুব বেছি ভাল লাগে আৰু কেতিয়াবা মানে বেমাৰ চেমাৰ হলেও বা অকমান মছলা জাতীয় খাব নোৱাৰিলে তেতিয়া খাবলৈ পাৰি খুব ভাল লাগে একদম সিম্পল আমৰ আচাৰ আপোনালোকে চাব আৰু এনেকে বনাই বছৰ ধৰি খাই থাকিব পাৰিব খুব ভাল লাগে আৰু বন্ধাকবিৰ পৰা কেনেকে কি বনাইছো হেতু চাবচোন বাৰু এটা বনাইছো আৰু দুটা সিম্পল সৰু ৰেচিপি দেখুৱাম আপোনালোকে চাই থাকিব ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব লগতে সাবস্ক্ৰাইব কৰিও দিব আৰু ভিডিঅ'টো শেষলৈ চাব বুলি আশা ৰাখিছো আপোনালোকে সম্পূৰ্ণকে চাব শেষলৈ এইখিনি লৈছো চুলিৰ কাৰণে এল'ভেৰা আৰু নাৰিকল তেল আৰু পিয়াজ এটা এইখিনি বাৰু পাছতো কৰি থাকিম প্ৰথমে আহিছো এইখিনি নিমখত মই আম ধুনিয়াকে বাকলি এৰুৱাই কাটি লৈছো দীঘলকে আৰু এইখিনি গুটেই নিমখৰে পানী ইয়াত কোনো ধৰণৰ পানী মিক্স কৰা নাই আৰু এনেকে 3 দিন মান ৰাখি মই ৰ'দত এদিন ধুনিয়াকে শুকাইছো আৰু শুকাই পেলাই পানীটো নাইকিয়া হোৱালে মানে ৰাখিছো আৰু প্ৰথমতে কেইটামান সৰিহ মই ভাজি লৈছো মানে বগা সৰিহটো লৈছো এয়া মানে ভাজি লোৱাৰ কাৰণে কালাৰটো এনেকুৱা হৈছে ইমানখিনি আৰু আমৰ জুখত লৈছো আৰু আম যিমানখিনি আছে সেই মতে লৈছো আৰু সৰিহ
এদিন খুব চোকা ৰ'দতে শুকাইছিলোঁ, খুব ধুনীয়াকৈ শুকাই গৈছে আৰু তাৰপিছত হাতত একদম পানীটো নলগাকৈ মানে ধুনীয়াকৈ শুকাই গৈছে। নিমখৰ পানী অকণমানো নাই আৰু তেনেধৰণত শুকাইছোঁ। আচলতে মানুহ এজনীয়ে খাবলৈ দিছিলে পদিনা দি পিচি খাবলৈ। ইমানটো আৰু নালাগে পদিনা দি পিচি খাবলৈ, এফাল বা এটা আম হ'লেই হৈ যায়। সেইকাৰণে বাকীখিনি মই এনেকৈ কৰি থলোঁ। ইয়াত দিছোঁ মই হালধি দিছোঁ আৰু খুন্দি যে মানে পিচি যে ল'লোঁ সৰিয়হখিনি, সেইখিনি দি দিছোঁ। আচলতে মই একেবাৰে এই মানে আচাৰটো বনাবলৈ কিবা কথাই পাহৰি থাকিলোঁ, কাৰণ ল'ৰাটোৱে বৰ আমনি কৰি আছে। কিন্তু এনেকৈ বনাব লাগে। ইয়াতে কেঁচা মানে জলকীয়া, যিটো পকা জলকীয়া কেঁচাৰ, সেইটো কাটি দিব লাগে, আৰু নহ'লে কেঁচা মানে পকাৰে ভোট জলকীয়াটো দি দিব লাগে। এনেকৈ বনাই একো তেল চেল ব্যৱহাৰ কৰিব নালাগে, ডাইৰেক্ট বৈয়াম এটাত ভৰাই থ'ব লাগে। খুব বেছি ভাল লাগে। পুৰণা হ'লে যে একদম নেমু টেঙা নিমখত দি থোৱাৰ নিচিনা লাগে, যিমানেই পুৰণা হৈ গৈ থাকে। কিন্তু মই কথাই ল'ৰাটোৱে আমনি কৰি থকাৰ কাৰণে মই পাহৰি থাকিলোঁ। পাহৰি পেলাই মই ভোট জলকীয়াৰ তেল আনি পেলাই দি দিলোঁ যদিও মই এনেধৰণতে ৰাখিম আৰু অকণমান ভোট জলকীয়াৰ তেল দি দিছোঁ। আৰু এইখিনিতে দি থাকোঁতেই মানে ভোট জলকীয়াখিনি মোবাইলটো অফ হৈ আছিলে, আৰু কেঁচা মিঠাতেল অকণমান দি দিছোঁ। আৰু ইয়াত বহুত বেছি নিদিওঁ। আপোনালোকে যদি বনাই খাই নহয়, কেঁচাকৈ তেনেকৈ ৰাখি এবাৰ বনাই খাবচোন, খুব বেছি ভাল লাগে। কেঁচা জলকীয়া মিঠাতেল একেবাৰে তেতিয়া ব্যৱহাৰ নকৰিব। আৰু যদি ভাবে এই ধৰণতেই বনাই খাম, এইটো ধৰণতো বনাই খাব পাৰে, বহুত বেছি সোৱাদ লাগে। কিন্তু কেঁচা যিটো ৰাখিব লাগে মানে মিঠাতেল নিদিয়াকৈ, সেইটোহে মই আজি দেখুৱাম বুলি ভাবিছিলোঁ। কিন্তু কথাৰ পাকতে আজি কিবা বেলেগহে হৈ থাকিলে। কিন্তু এনেকৈও খাবলৈ বহুত বেছি ভাল লাগিছে, আৰু এনেকৈও বেয়া নহয়। কিন্তু মই যিটো কৈছোঁ, যিমানেই পুৰণা হ'ব তেতিয়ালৈকে নেমু টেঙা, গোল নেমু যেনেকৈ আমি নিমখত দিলে পুৰণা হ'লে খাই যিটো সোৱাদ লাগে, ঠিক তেনেকুৱা ধৰণৰ লাগে মানে যিমানেই পুৰণা হ'ব। কিন্তু মই বনাম আকৌ, যেতিয়া পাম মানে আৰু যদি পাওঁ মানে আম, তেতিয়া মানে মই ভাবিছোঁ তেনেকৈ ৰাখিম। আৰু আজি কিবা দেখুৱাব গ'লোঁ, কিবা হ'ল কিবা, কিন্তু এনেকৈও বহুত বেছি ভাল লাগিছে খাবলৈ। আৰু আপোনালোকে মই কোৱা ধৰণত বনাব। কেইটামান নহৰুও দি দিব, আৰু সেই কেঁচা হেৰিত যেতিয়া টেঙাটো নহৰুত সোমাই যায়, ইমান বেছি ভাল লাগে নহয় খাবলৈ। নহয় একো নিদিব, অকল সৰিয়হ আৰু এনেকৈ নিমখৰ পৰা উঠাই, আৰু নিমখটো দিবলৈ দৰকাৰ নাই, যিহেতু নিমখ ধুনীয়াকৈ হৈছে, নিমখ আৰু দিবলৈ নালাগে। গতিকে তাত দিব অকল সৰিয়হ পিচি পেলাই আৰু জলকীয়া দিব, বাছ। তেল চেল একো ব্যৱহাৰ নকৰিব। যেতিয়া মন যায় তেতিয়াই খাব পাৰি, কাৰণ যেতিয়াই তেতিয়াই তেলত দিয়া বা বেছি মছলা কেতিয়াবা মন নাযায় খাবলৈ, তেতিয়া খুব এনেধৰণতে খাব পাৰি। আৰু মই বছৰটোত তেনেকৈ এবাৰ মানে এটা বৈয়াম হ'লেও মানে তেনেকৈ বনাই থওঁ। আজি কিন্তু সেইটোৱে বনাম বুলি লৈছিলোঁ, হ'ল কিবাহে তাৰমানে। বাৰু যা নহওক, এইবিধো মই এনেকৈ ৰাখিছোঁ। এনেকৈ বনাই খাম বুলি ভাবিলেও আপোনালোকে বনাব পাৰে। কোনো ধৰণৰ তেল মছলা বহুত বেছি একোৰে প্ৰয়োজন নাই। আৰু ৰ'দত মই এনেকৈ বাচন ধোৱা চাংখনৰ ওপৰতে বোলো অকণমান ৰ'দ পৰে, তাৰমানে মই বোলো ইয়াতে দি থৈ দিওঁ এনেকৈ। যি হওক, এইখিনিও খাবলৈ খুব বেছি, আৰু লগে লগে খাব পাৰি তাৰমানে এনেকুৱা আচাৰবোৰ। কোনো ধৰণৰ বহুত দিনলৈ ৰ'ব নালাগে, তাৰমানে খুব ধুনীয়া লাগে। কেনেকুৱা পালে ক'ব। আৰু আহকচোন, এতিয়া মই মূৰৰ কাৰণে কি ধৰণতনো যত্ন কৰিছোঁ, কি দিছোঁ, আৰু চাওঁ আহক সেইখিনি। আৰু এইখিনি ধুনীয়াকৈ এল'ভেৰাখিনি ওলাই লৈছোঁ, লৈ পিঁয়াজখিনিও কাটি দিলোঁ। তাৰপিছতে মই নাৰিকল তেল জোখমতে দি দিছোঁ, দি পেলাই আকৌ মিক্সিটোত এতিয়া পিচি ল'ম। এনেকৈ চুলিৰ কাৰণে ভাল। পিছে মই নেমু টেঙা দিম বুলি ভাবিছিলোঁ, কিন্তু পাহৰি থাকিলোঁ নেমু টেঙা দিবলৈ, কাৰণ মোৰ বৰ উফি হৈছিলে। উফি হোৱাৰ কাৰণে নেমু টেঙা দিম বুলি ভাবিছিলোঁ, পাহৰি থাকিলোঁ তেনেকৈ। আৰু ইমান পুৰিছে নহয় কেঁচা পিঁয়াজ দিয়াৰ কাৰণে, ঢেৰ পুৰিছে মানে একদম। আৰু এনেকৈ গোটেই মূৰটোতে, গোটেই চুলি তুলি গোটেইবোৰতে লগাই লৈছোঁ, আৰু হৈ গ'ল। আৰু এতিয়া আন এটা ৰেচিপিলৈ যাওঁ আকৌ। গোটেই ৰসবোৰ ওলাই আছে একদম, আৰু খুব ভাল হয় চুলিখিনি এনেকৈ লগালে। ব'লকচোন আন এটা ৰেচিপিলৈ যাওঁ। আৰু এই কেৰাহীটোত মই মানে হেৰি ভাজি থৈছিলোঁ, কণী
কণী একো দিয়া নাই অকল নিমখ দি গুড়াকৈ ভাজি উঠাই থৈ দিছিলোঁ আৰু ছাইডত সেইটো কাৰণে লাগি আছে আৰু অন্য একো নহয় লেতেৰা বুলি নাভাবিব আপোনালোকে কণী ভজাখিনি আৰু নাই দেখুওৱা তাৰপিছতে ইয়াত দিছোঁ মই অকণমান ঘি দিছোঁ ঘৰতে বনোৱা ঘি দিছোঁ আৰু বন্ধাকবি যদি খাই আপোনালোকে বেয়া পায় নহয় এনেধৰণ বন্ধাকবি খাই চাব আৰু আচলতে সেইদিনাখনে এইটো এটা বেলেগ এদিনৰ ভিডিঅ' ইয়াত লগাই দিছোঁ পুৱাৰ ভাগত বনাইছিলোঁ ইহঁতে স্কুল যোৱাৰ সময়খিনিত আৰু একো নাছিলে সেইদিনাখনে চচো নাছিলে তেনেকৈ খাবলৈ তাৰমানে ইটো বিচাৰিছোঁ সিটো বিচাৰিছোঁ কেতিয়াবাতো শেষ হৈ যায় আৰু এখতো নাছিলে গতিকে বস্তুবোৰ তেনেও কমি আছিলে ময়ো তেনেকৈ বজাৰলৈ গৈ বস্তু বহুত বেছি অনা নাই ভাবিছোঁ এওঁ আহিলে বজাৰ কৰিব আৰু তেনেকৈ বন্ধাকবিখিনি বেছি ভাজি পেলাব নালাগে আমি যেনেকৈ ভাতৰ লগত ভাজি খাওঁ একদম সিজাই পেলাব নালাগে মানে শব্দ এটা হোৱাকৈ থ'ব লাগে মানে এটা যিটো কেঁচা ভাৱটো থাকিব লাগে তাৰমানে তাতেই দি দিছোঁ আকৌ ঘিত কিন্তু মই দুটামান জিৰাও দিছিলোঁ দেই পাহৰিছোঁ ক'বলৈ ঘিখিনিত জিৰা কেইটামান দিছিলোঁ বইল কৰা আৰু মানে কি কয় এইটো বুট আছিলে লোকেল বুটে আৰু কাবুলী বুট আছিলে সেয়াও অকণমান দি দিছোঁ আকৌ চচ নাছিলে কাৰণে মই অকণমান বিলাহীও কাটি দিছোঁ এটা আৰু লগতে দিছোঁ বেলেগ মছলা একো ব্যৱহাৰ কৰা নাই অকণমান নিমখো দিছিলোঁ আৰু লগতে এইখিনি দিছোঁ মই মেগী মছলা এক্সট্ৰাকৈ যে কিনিব পাৰে মেগী মছলা আৰু এইখিনি হৈছে মই বনোৱা পনীৰ মেয়নিজ আপোনালোকে যদি নাই চোৱা মোৰ ভিডিঅ' দিয়া আছে আপোনালোকে ভিডিঅ'টো চাবগৈ ইমান বেছি ভাল লাগিছে খাবলৈ আৰু ইয়াত মই বনোৱা সেই মেয়নিজটো ফ্ৰিজতে অৱশ্যে মই কিন্তু 6-7 দিন মানেই হৈছিলে দেই ফ্ৰিজত থোৱা হয়তো বতৰটো অকণমান ঠাণ্ডা আছিল কাৰণে নেকি তেতিয়া বৰষুণো দি আছিলে যে সেইকাৰণে অলপ 6-7 দিনমান গ'ল আৰু মানে তাৰপিছতে এতিয়া দি দিছোঁ চাওকচোন কি ধুনীয়াকৈ নাইকিয়া হৈ গৈছে মোৰ মেয়নিজখিনি যিখিনি মই দিছোঁ কি ধুনীয়াকৈ নাইকিয়া হৈ গৈছে গমেই নাপায় আৰু ইমান বেছি খাবলৈ ভাল লাগিছে নহয় বেলেগ বেছি একো মছলা ব্যৱহাৰ কৰা নাই খুব হেল্ডিকৈ বনাইছোঁ ল'ৰা ছোৱালীয়ে খাব পৰাকৈ তাত সিহঁতেও বহুত বেছি ভাল পালে আৰু লগতে মই আগতে সেই কেৰাহীটোত কণী ভাজি থৈছিলোঁ যে এটা কণী ভাজিছিলোঁ বেছি নহয় আৰু তেনেকৈ ভাজি লোৱা কণীখিনিও মই ইয়াতে দি দিছোঁ একেবাৰে সহজভাৱতেই বনাইছোঁ খাবলৈ ভাল লগাকৈ বনাইছোঁ আৰু ব্ৰেডখিনি ধুনীয়াকৈ মই সেকি লৈছোঁ আৰু সেকি লৈ এখনকৈ ওপৰত আপুনি বাটাৰ দি সেকি ল'বও পাৰে বা ঘি দি সেকি ল'ব পাৰে মই নৰ্মেলকৈ সেকি লৈছোঁ আৰু তাৰপিছতে ইয়াতে ধুনীয়াকৈ মই এইখিনি দি গৈছোঁ আৰু কেঁচা পিঁয়াজ কেঁচা জলকীয়া ব্যৱহাৰ কৰিছোঁ ল'ৰাটো নাই খোৱাত তাৰ কাৰণে নহয় ছোৱালীজনী আৰু মোৰ কাৰণে বনালোঁ বাৰু ছোৱালীজনীয়ে জ্বলা তাইক দিয়া নাই তাইৰ ভাগৰখিনিত অকল কেঁচা পিঁয়াজ দিছোঁ মোৰখিনিত অকণমান কেঁচা জলকীয়া ওপৰতে দি লৈছোঁ ইয়াত দিলে যে খাব নোৱাৰে কেতিয়াবা ঘৰত বাৰু বস্তু নাইকিয়া হয় বাৰু ন সকলোৰে হয় সদায়নো আৰু একেধৰণতে বস্তু থাকিব জানো খাই থাকিলেতো শেষ হ'বই নহয় জানো আমাৰো মানে তেনেকুৱাই হ'ল অনা মানুহ দিগদাৰ এতিয়া তেখেতো নাছিলে বাবে ইটোও নাই সিটোও নাই কিবা বোলো এনেকৈ বনাই থওঁ সিহঁতেও বিচাৰে কিবা এটা অকণমান বেলেগ ধৰণত খাবলৈ কেতিয়াবা আৰু বন্ধাকবিকেইটা একদম মুখ মেলি আছিলে এবাৰ ইফালে থওঁ এবাৰ সিফালে থওঁ কোনেও নাখায় তাৰপাছত মই এনেকৈ বনালোঁ আৰু বনাই পেলাই ইহঁতেও কৈছে খুব ভাল লাগিছে আৰু এনেকৈ হোমমেড মেয়নিজটো দিলে যে খাবলৈ বহুত বেছি ভাল লাগে আৰু মেয়নিজটো যদি আপোনালোকে নাই চোৱা মোৰ মেয়নিজৰ ৰেচিপিটো আপোনালোকে চাই ল'ব ভিডিঅ'টো কেনে পালে ক'বচোন বাৰু আৰু আপোনালোকেও বনাই খাব আৰু আজি মাদাৰ্ছ ডে মই একেবাৰে গম নাপাওঁ কথাটো আজি দেওবাৰৰ দিনাখনে সিহঁতে মোক একদম ছাৰপ্ৰাইজ দি দিলে খুব বেছি ভাল লাগিলে কি দিব কি কৰিব মনে মনে সিহঁতে দুয়োটাই লগ হৈ ভিতৰৰ ৰুমতে কিবা কিবি লিখি আছে আৰু মাকলে বুলি মানে তাৰপিছত সিহঁতে যেতিয়া মোক মানে দিলে বহুত বেছি ভাল লাগিল অকণমান ভুলকৈও লিখিছে বাৰু মই আপোনালোকৰ আগত তেনেধৰণতে মাতি দিছোঁ তাইৰ মুখৰ আগত ভুল হোৱা বুলি নাই কোৱা লাজ পাব আৰু এনেকৈ মই মূৰত এইবোৰ লৈ পেলাই অকণমান বহি কিবা ভিডিঅ'ৰ কাম কৰি থাকোঁতে ইহঁত দুয়োটাই দুফালৰ পৰা আহিছে আহি পেলাই মাদাৰ্ছ ডেৰ গিফ্ট দিছে দুয়োটাই একদম ছাৰপ্ৰাইজ দিছে মোক এইটো হৈছে ল'ৰাটোৱে দিছে এইখন তুমি দিছা নাই এইখন নিজে নিজে লিখিছে দেই এয়া মাকলে দিছে আৰু আপোনালোককনো নেদেখুৱাকৈ কেনেকৈ থাকোঁ কওকচোন আৰু এই কাপোৰখন যে লৈ থৈ দিছোঁ পাছফালে গোটেই ৰসবোৰ ওলাই আছে কাৰণে মই দি থৈ দিছোঁ সেইখন ডিঙিতে লৈছোঁ আৰু এয়া হ'লে ল'ৰাই দিছে কি লিখিছে ল'ৰাই মানে বায়েকে কৈ দিছে সি নিজে লিখিছে হেপী মাদাৰ্ছ ডে ফৰ ইউ ইউ ইজ ৱৰ্ল্ড বেষ্ট মম ইউ ইজ মাই best supporter I love you ma thank you
এইটো বাকো দিয়া এইটো বাৰো আছে আৰু বাও লিখিছে হ্যাপি মাদার্স ডে ফর ইউ ইউ ইজ ওয়ার্ল্ড বেস্ট মম ইউ ইজ মাই বেস্ট সাপোর্টার আই লাভ ইউ মা সেম লিখিছে আৰু ইয়াতকে কি গিফট লাগে নহয় জানো এটা দুটাই চুমু খাই দিয়া মোক আইঐ সেইটোৱে কিমান ভাল মাক হ'ব পাৰিছো নাজানো আৰু কিন্তু সদায় চেষ্টা কৰি থাকো সিহঁতক যাতে মই অকনমানো যাতে মানে কি বুলি কয় বাই মোক শিকাই দিছে যিমান পাৰো আৰু সাপোৰ্ট কৰিব বাই শিকাই দিছে বিচাৰো আৰু সদায় সন্তানৰ প্ৰতি যিখিনি মৰম থাকে আৰু সেইখিনি নহয় জানো বাই মোক শিকাই দিছে বায়ে শিকাই দিছে মানে বায়েকে তাক শিকাই দিছে লিখিবৰ কাৰণে হে আৰু মাক হিচাপে কিমান কি কৰিব পাৰিছো নাজানো চেষ্টা সদায় কৰি থাকো যিমান পাৰো মোৰ ফালৰ পৰা আৰু আশীৰ্বাদ কৰিব সিহঁতো সদায় ভালে থাকক নহয় জানো ভাল মানুহক আগলে নিজৰ ভৰিত নিজে থিয় দিব পাৰক সেই কামনা আৰু মোৰো গতিকে হে আৰু অকনমান সিহঁতে হঠাতে মোক একদম সাৰপ্ৰাইজ দি দিলে বহুত বেছি ভাল লাগিলে আৰু ইয়াতকে বেছি কি লাগে নহয় জানো কৃষ্ণও কৰিছে দেখিছে না আয়ো দেখি কিবা এইখিনি নেদেখুৱাকে নোৱাৰি লোৱা থাকিব মই সন্তান হিচাপে সদায় আশীৰ্বাদ মোৰ আছে সিহঁতৰ ওপৰত নহয় জানো মোৰ বুলি নহয় সকলো মাক দেউতাকৰে থাকে সন্তানৰ ওপৰত সন্তান যিমানেই বেয়া নহওক কিয় কিন্তু মাক বাপেকৰ কাৰণে সন্তান সদায় ভাল